তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিল আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে ইয়াৰ ফলত ৰাজ্যৰ বহু কেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰোঁ এডভান্টেজ অসম 3ত স্বাক্ষৰ কৰা 4খন বুজাবুজিৰ চুক্তি আজি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয় ভেলি ষ্ট্ৰং সিমেন্ট তেওঁলোকে 250 কোটি টকা ব্যয় কৰিব ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত 650 কোটি টকা ব্যয় কৰিব গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব 130 কোটি টকা আৰু পেপসি কোম্পানীয়ে তেওঁলোকৰ পেপসি সফট ড্ৰিংক বনাবৰ বাবে অসমত 583 কোটি টকা ব্যয় কৰিব প্ৰথম যেটো মই সিমেন্ট কাৰখানা কলো 250 জন এমপ্লয়মেন্ট কিন্তু ব্যয় কৰিব 480 কোটি টকা অৰ্থাৎ আজি কেবিনেটে 1843 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায় আজি আমাৰ মিছন বসুন্ধৰা 3ত নামঘৰ সৰকাৰি কাৰ্যালয় আৰু এনজিও আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিল আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে আজি আমাৰ কেবিনেটত আমি প্ৰায় টোটাল 36,000 প্ৰপোজাল এতিয়ালৈকে আমি এপ্ৰুভ কৰোঁ অৰ্থাৎ 36,000 স্কুল কলেজ নামঘৰ বা সৰকাৰি অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব বিটিআৰ অঞ্চলত যি ডেভেলপমেন্ট ব্লক আছে সেই ডেভেলপমেন্ট ব্লক বিলাক ৰিঅৰ্গানাইজ কৰাৰ বাবে বিটিআৰ প্ৰশাসনে প্ৰস্তাৱ দিছিল আজি আমি সেই প্ৰস্তাৱসমূহ অনুমোদন কৰোঁ এতিয়াৰ পৰা আমাৰ বিটিআৰত আগতে 22টা ডেভেলপমেন্ট ব্লক আছিল এতিয়া 23টা ডেভেলপমেন্ট ব্লক হ'বগৈ বাক্সা জিলাৰ গোবৰ্ধনাত এটা নতুন বিডিও অফিস বা ব্লক কাৰ্যালয় আমি মুকলি কৰিম আৰু বিটিআৰত সৰ্বমুঠ 23টা আমাৰ বিডিও কাৰ্যালয় কাম কৰিব অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ফৰেষ্ট ষ্টাফক ৰেশনৰ বাবে আমি মাহত 2000 টকা দি আছিলো যেহেতু পুলিচে ৰেশনৰ বাবে 2500 টকা পায় সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ষ্টাফক আমি ৰেশনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰোঁ আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহোঁ এতিয়া মই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰোঁ যাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ
কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 1000 যুৱ লেখকে 25000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব যিসকল আয়োজক সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে আমাৰ ৰাজ্যত জিলা আছে সমজিলা আছে এতিয়া মহকুমা নাই গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব 5 lakhs in district headquarter 2.5 lakhs in co-district headquarter 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱাৰ পৰিৱৰ্তে লৈকে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টক জমা দিব লাগিব আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে বেছি আছে 4 লাখ বুলি ক'ব পাৰে তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়া হলে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব আৰু যদি কিতাপখন কিনে তেতিয়া হলে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব শেষত কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছো এই 12 লাখ পৰিয়াল মেইনলি চৰকাৰী শিক্ষক পঞ্চায়তৰ প্ৰতিনিধি এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে তালিকা অনুসৰি 12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম কিতাপৰ বৰ্ষ উপলক্ষে যোৱা প্ৰেছ কনফাৰেন্সত আমি কৈছিলো যে 38 লাখ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াললৈও আমি সৰু কিতাপৰ পুস্তিকা এখন প্ৰেৰণ কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা ধৰণে আমি বিস্তৃতভাৱে এইবাৰ কিতাপৰ বৰ্ষ পালন কৰিম
স্বাভাৱিকভাৱে অসমৰ ৰাইজেও যদি বিয়া সভা বাৰ্থডে আদিত কিতাপ উপহাৰ দিয়া আৰম্ভ কৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু অধিক সফল হ'ব। শেষত আমাৰ কেবিনেটত আজি আমাৰ ৰাজ্য চৰকাৰৰ 6টা ছায়েন্স চেণ্টাৰ মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ আৰু আমিনগাঁও আৰু বঙাইগাঁও নিৰ্মাণ হৈ আছিলে। ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত 178 কোটি টকা কেবিনেটে আজি অনুমোদন দিয়ে। কেবিনেটৰ এইকেইটাই সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকে নিশ্চিতভাৱে কৰিব পাৰে। আৰু ৰাতিও বহুত হৈছে, মই ভাবোঁ ডেফিনেটলি প্ৰশ্ন নাই, পিছত ভাল কৰি লগ পাই ল'ম। হ'ব, ধন্যবাদ। State government has not issued